আৰু যেহেতু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে অনুষ্ঠানৰ আমি পোনপটীয়াকৈ আপোনালোকক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ গৈছো আমাৰ সিস্টেমটোৰ পৰা যাতে ৰাইজ সুবিধা নহয় তাৰ বাবে এটা সুশাসনৰ এটা মডেল নিৰ্মাণৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰিছে এজ এ ৰিজাল্ট চৰকাৰৰ ব্যৱস্থাৰ সৰলীকৰণ হৈছে বহুবিলাক ব্যৱস্থা আজি সিস্টেম ড্ৰিভেন হৈছে আৰু তাৰ লগে লগে গভৰ্নেন্স বা চৰকাৰখন ৰাইজৰ ওপৰত লাহে লাহে তেখেতসকলৰ যেটো ভূমিকা যেটো আগতে ম্যাক্সিমাম গভৰ্নেন্স আছিল তাক মিনিমাম গভৰ্নেন্সৰ ফালে হি গতি কৰিছে আমাৰ অসমত সুশাসনৰ কেইবাটাও স্তম্ভ আমি যোৱা কেইটামান বছৰত নিৰ্মাণ কৰিব পাৰিছো অসমত সুশাসনৰ আটাইতকৈ ডাঙৰ অভাৱ দেখা গৈছিল স্বচ্ছ নিযুক্তি আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই গৌৰৱ অনুভৱ কৰিব পাৰো আৰু আমি সকলোৱে collectively we can have a sense of satisfaction প্ৰাপ্তিৰ অনুভৱ কৰিব পাৰো যে 1,50,000 নিযুক্তি আৰু এটা নিযুক্তিও কোনো এজন প্ৰাৰ্থীয়ে কোৰ্টত বা বঞ্চিত প্ৰাৰ্থীয়ে আদালতত আজিলৈকে চ্যালেঞ্জ কৰা নাই যদি কৰবাত কোনোবাই স্বচ্ছ নিযুক্তিৰ ওপৰত প্ৰশ্ন তোলে চৰকাৰৰ ওপৰত প্ৰশ্ন তোলাৰ পিছত সাধাৰণতে ক্ষুভিত যুৱক যুৱতীসকল উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যোৱা 3টা বছৰ 3.5 বছৰত আমি অসমত স্বচ্ছ নিযুক্তি এটা মডেল যি আজি ভাৰতৰ বাকি ৰাজ্যসমূহে অনুকৰণ কৰিব আৰম্ভ কৰিছে we have created a system of good governance আৰু তাৰ ইম্প্যাক্টটো আজি আমি ক'ত পাওঁ যে পৰীক্ষাৰ যেতিয়া এটা পৰীক্ষা হয় কোনো ছাত্ৰ ছাত্ৰীয়ে মন্ত্ৰী বিধায়কৰ ওচৰত গৈ এপ্ৰ'চ নকৰে যে আমাক আপোনালোকে সহায় কৰক আজি যি কেইগৰাকী লোকসেৱা আয়োগৰ অধ্যক্ষ বা সদস্য আছে গোটেই কেইগৰাকী কৰবাত নহয় কৰবাত অসম চৰকাৰৰ বিষয়া আছে আমাৰ আটাইৰে লগত ব্যক্তিগত সম্পৰ্কও আছে কিন্তু আপোনালোকে যদি নিজৰ জীৱনত অনুভৱ কৰে যে আপোনালোকৰ এজনেও লোকসেৱা আয়োগৰ পৰীক্ষা দি উঠি অকণমানো অনুভৱ কৰা নাই যে মন্ত্ৰী এজনক গৈ লগ কৰো এমএলএ এজনক গৈ লগ কৰো বিষয়া এজনক গৈ লগ কৰো কৰবাত মোৰ নামটো কাটি যাব নেকি আৰু যদি আমি চাব যাওঁ আজি আমাৰ ভাইবা ভোচিত 711 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে 235 গৰাকী চূড়ান্ত হৈছে এই চূড়ান্ত হোৱা প্ৰাৰ্থীসকলৰ মাজতে আমি যদি কৰবাই কোনোবাত এটা বা দুটা নম্বৰৰ যদি আমি বদলাই দিলোহেঁতেন অকল মাত্ৰ ভাইবা ভোচিত ইয়াৰ মাজত 50 জন নাথাকিলেহেঁতেন বেলেগ 50 জন ইয়াত আহি বহি থাকিলেহেঁতেন কিন্তু আজি যি 50 জনে নাই পোৱা 711 ভিতৰত 235 গৰাকীয়ে পাইছে বাকি 500 জনে পোৱা নাই কিন্তু 500 জনৰ এজনেও ফেসবুক সামাজিক মাধ্যম কোৰ্টত যোৱা নাই যে কৰবাত আমাক বঞ্চিত কৰা হৈছে they have accepted যে ইয়াতকৈ আমি পোৱা নাই কিন্তু যি সকলে পাইছে স্বচ্ছতাৰ ভিত্তিত পাইছে এই হলটোত এজনো মুখ্যমন্ত্ৰীৰ আত্মীয় নাই এজনো কোনো মন্ত্ৰীৰ আত্মীয় নাই এজনো কোনো বিধায়কৰ আত্মীয় নাই আৰু কোনেও টকা পইচা দিব পৰা সামৰ্থ্যৱান পৰিয়ালৰ পৰা ইয়াত এজনো অহা অন্ততঃ এসিএছৰ ৰিজাল্ট দিয়াৰ পিছত সামাজিক মাধ্যম বা টেলিভিছন দূৰদৰ্শনত যিখিনি আলাপ আলোচনা হৈছে তাৰ পৰা এইখিনি কথা আমি ধাৰণা কৰিব পাৰো ইয়াৰ মাজতে আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চৌধুৰী ডাঙৰীয়াই মোক কৈ গৈছে যে এই 235 গৰাকী ষ্টুডেন্টৰ মাজতে 10-12 গৰাকী এনেকুৱা ষ্টুডেন্ট আছে
যাক যদি আমি ভালকৈ এনকাৰেজ কৰিব পাৰো অহাবাৰ তেওঁলোকে IASও ক্ৰেক কৰিব পাৰিব এই অবজাৰভেশ্যনটো মোক কোনে দিছে লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে দিছে যে স্যাৰ মই যিখিনি ল'ৰা ছোৱালীক আপোনাক দিছো তাৰ পৰা 10 গৰাকীক আপুনি যদি এবছৰৰ কাৰণে ষ্টাডি লিভ দিয়ে ভাল কৰি পঢ়াৰ সুবিধা দিয়ে তেওঁলোকে IASও ক্ৰেক কৰিব পাৰিব অৰ্থাৎ স্বচ্ছ নিযুক্তিতে সম্পন্ন হোৱা নাই আমাৰ বিষয়াসকলে আজি স্বচ্ছ নিযুক্তিৰ পিছতো আমি আৰু কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰো তাৰ বিষয়ে আজি চিন্তা চৰ্চা আৰম্ভ হৈছে যোৱা 3.5 বছৰত আমি যুৱক যুৱতীসকলৰ মাজত স্বচ্ছ নিযুক্তিৰ এটা স্পষ্ট ধাৰণা কোনেও কাকো এপ্ৰোচ নকৰে মই অলপ আগতে কৈছো যে মই 150 গৰাকী মানুহ 200 গৰাকীলৈকে সপ্তাহত লগ পাওঁ কোনেও মোক কাগজ এখন লৈ নকয় যে মোক পৰীক্ষাটোত পাছ কৰাই দিব লাগে বিকজ that message has gone very loud and very strongly যে আমাৰ নিযুক্তিৰ ক্ষেত্ৰত অসমত এতিয়া টকা পইচা কোনেও নলয় কিন্তু আজি আমি নিযুক্তি পালো নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে ট্ৰেজাৰীত গৈ আমি NPSৰ এটা একাউণ্ট বনাব লাগে আৰু ট্ৰেজাৰীত গৈ আমাৰ প্ৰথম দৰমহাৰ বিলটো পাছ কৰিব লাগে সেই সময়তে মোলৈকে WhatsApp আহা আৰম্ভ হয় যে স্যাৰ আমাক 500 টকা নিদিলে NPS নম্বৰটো স্বচ্ছ নিযুক্তিৰ পোৱাৰ পিছতে আপোনালোকেও ইয়াত অনুভৱ কৰিব হয়তো SCS কেজনে অনুভৱ নকৰিব APS কেজনে অনুভৱ নকৰিব বাকি সকলে অনুভৱ কৰিব যে ট্ৰেজাৰীত গৈ প্ৰথম NPS নম্বৰটো বনোৱাৰ লগে লগে তাৰ পৰা মেছেজ আহা আৰম্ভ কৰে যে স্যাৰ আমাক আপুনিতো নিযুক্তিটো দিলে কিন্তু NPS নম্বৰটো বনাওতে আমাক 500 টকা খোজা আৰম্ভ হৈছে পিছৰ ধাৰণাটো 3.5 বছৰৰ পিছত আমি যদি স্বচ্ছ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেলত যে আমাৰ চৰকাৰী কাৰ্যালয়ত ধনৰ লেনদেন নহয় এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পৰা নাই এটা পৰ্যায় আমি অতিক্ৰম কৰিছো যোৱা 3.5 বছৰত যে এপইন্টমেন্টত টকা পইচা কোনেও নলয় কিন্তু যদি মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব মই স্বচ্ছতা আনিব লাগিব if I am a product of a spoiled system then I have every right to earn money মই এসময়ত শিক্ষা মন্ত্ৰী থাকোতে কংগ্ৰেছ চৰকাৰৰ দিনত ইনস্পেক্টৰ অফ স্কুল সকলৰ এখন বৈঠক কৰিছিল মই এজন ইনস্পেক্টৰ অফ স্কুলক সুধিছিল যে আপুনি ইমান কিয় পইচা লয় তেৰা তেখেতে মোক কৈছিল যে স্যাৰ 30 লাখ টকা দি চাকৰি লৈছো সুদত ধাৰ আছে টকা কেইটাটো উলিয়াই ধাৰটো মাৰিব লাগিব দুটা বছৰ মই ধাৰটো মাৰি লওঁ তাৰ পিছত স্যাৰ আপুনি যেনেকৈ কয় তেনেকৈ কৰিব and that was the reality